নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোনিয়া আসাম চেনেলটোত মই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফাইনেলি আপোনালোকৰ আসাম পুলিচ 2026ৰ যিটো নেকি ফৰগ্ৰেড লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আৰু ক'ত কিমানটা পোষ্ট আছে মই গোটেইখিনি ডিটেইলছ মই আপোনালোকক আগত নটিফিকেশ্যনত যিখিনি উল্লেখ আছে গোটেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আসাম পুলিচৰ ফালৰ পৰা আহিছে আৰু কামাণ্ডো বেটেলিয়নৰ ফালৰ পৰা আহিছে আৰু যিটো নেকি আমাৰ হোমগাৰ্ড DGCD এণ্ড CGHG ফালৰ পৰাও আমাৰ ফৰগ্ৰেডৰ পোষ্ট আহিছে। যিহেতু ফৰগ্ৰেডৰ পোষ্টত আমাৰ আসাম পুলিচৰ 180টা পোষ্ট আছে। সেই 180টা পোষ্টৰ 181টা পোষ্ট আছে। 181টা পোষ্টৰ কুকত আছে আমাৰ 115টা, বাৰ্বাৰত আছে 34টা, ৱাটাৰ কেৰিয়াৰত আছে 19টা, ধুবিত আছে 11টা, কবলাৰত আছে 2টা। এইটো হৈছে আমাৰ আসাম পুলিচ ফৰগ্ৰেডৰ। আৰু যিটো নেকি কামাণ্ডো বেটেলিয়নৰ ফৰগ্ৰেডৰ আমাৰ টোটেল ভেকেঞ্চি আছে 6টা ভেকেঞ্চি আছে কামাণ্ডো বেটেলিয়নটোত। বাৰ্বাৰত আছে 2টা, ৱাটাৰ গিয়াৰত আছে 3টা, প্লাম্বাৰত আছে 1টা। এইটো হৈছে আমাৰ আসাম কামাণ্ডোৰ টোটেল আমাৰ ভেকেঞ্চি 6টা। আৰু লগতে DGCD এণ্ড CGHG আমাৰ তাত ভেকেঞ্চি আছে আমাৰ টোটেল ভেকেঞ্চি 69টা পোষ্ট আছে। আৰু কুকত আছে 27টা, ৱাটাৰ গিয়াৰত আছে 11টা, ধুবিত আছে 8টা, বাৰ্বাৰত আছে 12টা, কবলাৰত আছে 11টা। এইখিনি হৈছে DGCD এণ্ড CGHG ফালৰ ফৰগ্ৰেড লেভেলৰ পোষ্ট। আৰু যিহেতু তললৈ স্ক্ৰল কৰিছোঁ ইয়াতে আপোনালোকে মেনশ্যন কৰা আছে কাষ্ট ৱাইজত আপোনাৰ কেটেগৰী ৱাইজত আপোনালোকৰ যিহেতু ভেকেঞ্চিসমূহ ভগাই দিয়া হৈছে। আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব, এইখিনি নিজে চেক আউট কৰি ল'ব। আৰু কামাণ্ডো বেটেলিয়নতো তেনেকুৱাকৈ দিয়া আছে ক'ত কিমানটা মেলৰ কিমানটা ভেকেঞ্চি। যিহেতু কামাণ্ডো বেটেলিয়নৰ মেলৰ আছে 2টা, ৱাটাৰ গিয়াৰ আছে 3টা আৰু প্লাম্বাৰৰ আছে 1টা। তেনেকুৱাকৈ ইয়াতে কোনো ফিমেলৰ ভেকেঞ্চি ইয়াতে নাই। আপোনালোকে ইয়াতে নিজে চেক আউট কৰিব। গোটেইখিনি আনৰিজাৰ্ভড পোষ্ট হয় এইখিনি। আৰু তেনেকুৱাকৈ DGCGৰ তেনেকুৱাকৈ ইয়াতে আছে। এতিয়া আপোনালোকে নিজে গৈ কিনে চেক আউট কৰি ল'ব। আৰু তললৈ স্ক্ৰল কৰিছোঁ আপোনালোকৰ যিটো নেকি বয়সৰ সময়সীমা কিমান দিয়া আছে আপোনালোকক গোটেই ডিটেইলছ মই জনাব বিচাৰিছোঁ। বয়সৰ সময়সীমা হৈছে ইয়াতে আপোনালোকৰ চাব পাৰে কামাণ্ডো বেটেলিয়নত 18ৰ পৰা 25 বছৰ বয়সৰ সীমা ধৰি দিয়া হৈছে। আৰু এক্স ৰিলেশ্যন 5 বছৰ, SC STP ST হিলছৰ এক্স ৰিলেশ্যন পাব। তেনেকুৱাকৈ OBCৰ এক্স ৰিলেশ্যন 3 বছৰ পাব। তেনেকুৱাকৈ ধৰি কিনে আপোনালোকৰ ইয়াতে হিচাপ কৰি ল'ব। আৰু লগতে যিটো নেকি আমাৰ আসাম পুলিচ ফায়াৰ ইমাৰ্জেঞ্চি DGCD CGHG ইয়াৰ হৈছে আমাৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতো আপোনালোকে এজ ৰেজিষ্ট্ৰেশ্যন পাব। ইয়াতে আপোনালোকে এজ ৰেজিষ্ট্ৰেশ্যনখিনি আপোনালোকে ইয়াতে ধুনীয়াকৈ চাই ল'ব পাৰিব। 5 বছৰ 3 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ আৰু ST STP ST হিলছৰ কাৰণে আমাৰ 5 বছৰ দিয়া হৈছে এজ ৰিলেশ্যন। এইটো সকলোৱে আপোনালোকে বুজি পালে। আৰু তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে মিনিমাম আপোনালোকে 8 পাছ কৰিলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে 8 পাছৰ পৰা হাই ছেকেণ্ডেৰীলৈকে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে সকলোৱে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে ডাইৰেক্ট মেনশ্যন কৰা আছে যে আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন যিটো নেকি আমাৰ ট্ৰেইনিং চাৰ্টিফিকেট আমাৰ 1 ইয়াৰ মিনিমাম 1 ইয়াৰ চাৰ্টিফিকেট আপোনালোকৰ ইয়াতে থাকিব লাগিব। 1 ইয়াৰ চাৰ্টিফিকেট থাকিলেহে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট 1 ইয়াৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলেহে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। যিহেতু সেই চাৰ্টিফিকেটত আপোনালোকৰ টোটেল 5 মাৰ্ক থাকিবই। আপোনালোকে 5 মাৰ্কটো পাই যাব। সেই চাৰ্টিফিকেট যদি আপোনালোকৰ আছে সেই 5 মাৰ্ক আপোনালোকে পাই যাব। তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত গোটেইখিনি ইয়াতে দিয়া আছে ক'ত কিমানখিনি বাৰ্বাৰ, কুক, ৱাটাৰ গিয়াৰ, ধুবি তেনেকুৱাকৈ গোটেইখিনি আপোনালোকে 1 ইয়াৰ চাৰ্টিফিকেট এখন এক্সপিৰিয়েঞ্চ লাগিবই। আৰু লগতে মই তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে
হাইট চেছ ইয়াতে মেনশ্যন কৰা হৈছে আপোনালোকে হাইট চেছ মই নকওঁ যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব সেইকাৰণে মই আৰু নকওঁ আৰু হাইট চেছ কিমান লাগিব আপোনালোকে নিজে গৈ কিনে চেক আউট কৰি ল'ব তললৈ স্ক্ৰল কৰিছোঁ স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ TPT হ'ব TPT টেক্স হ'ব TPT টেক্স এটা হ'ব সেই TPT টেক্স 50 মাৰ্কৰ হ'ব 50 মাৰ্কৰ হ'ব তাৰপিছতে আপোনালোকৰ মেডিকেল টেক্স হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব আৰু মেডিকেল আৰু আপোনালোকৰ হাইট চেছ PhD তেনেকুৱাকৈ আপোনালোকৰ সেইবিলাক হ'ব আৰু লগতে আপোনালোকৰ 50 নম্বৰ যিহেতু থাকিব মিনিমাম আপোনালোকে 5 মাৰ্ক ইয়াতে লিখা আছে 33% আৰু টোটেল আপোনালোকৰ 50 মাৰ্কৰ হ'ব ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে আপোনালোকে নিজে গৈ কিনে চেক আউট কৰি ল'ব আৰু এইখিনি আছিল ধুনীয়াকৈ আপোনালোকক বনাই দিলোঁ যিটো ধুনীয়া এটা সুযোগ আহিছে আপোনালোকৰ যদি চাৰ্টিফিকেট আছে 1 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে আপোনালোকে ধুনীয়াকৈ এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ধুনীয়া এটা সুযোগ আহি গৈছে আপোনালোকৰ এই পোষ্টটো আপোনালোকে এইবাৰে ধুনীয়াকৈ লৈ লওক ধন্যবাদ জয় হিন্দ